এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 24 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো খবৰ হ'ল চিলাই মেচিন আঁচনিলৈ। তো চিলাই মেচিন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, আবেদনৰ সময়ত সবিশেষ যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলক এখন নতুন খবৰ প্ৰদান কৰিম। তো চিলাই মেচিন আঁচনিৰ বিষয়ে ইয়াতে কোৱা হৈছে PM ফ্ৰী চিলাই মেচিন যোজনা। আমি সকলোৱে জনামতে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে মহিলা সবলীকৰণৰ বাবে বহুত উৎকৃষ্ট আঁচনি চলাই আছে আৰু সকলো ধৰণৰ আঁচনিত মহিলাক অগ্ৰাধিকাৰ দিছে। চিলাই মেচিন আঁচনি 2024 কেন্দ্ৰীয় চৰকাৰে মহিলা সবলীকৰণৰ বাবে চলাই থকা বহু আঁচনিৰ ভিতৰত অন্যতম আঁচনি, যাৰ জৰিয়তে মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন আৰু আৰ্থিক সাহায্য দিয়া হৈছে, যাতে তেওঁলোকে নিজাকৈ চিলাই মেচিনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু তেওঁলোকে চিলাই মেচিনখন লাভ কৰি আৰ্থিক দিশটো সবলীকৰণ হ'ব পাৰিব। তাৰপিছত কোৱা হৈছে চিলাই মেচিনৰ পৰিকল্পনা। তো পৰিকল্পনাৰ ভিতৰত কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মৰত মহিলা কল্যাণ আৰু উত্থান বিভাগৰ দ্বাৰা পৰিচালিত চিলাই মেচিন আঁচনি 2024ৰ উদ্দেশ্য হৈছে দেশত বসবাস কৰা অৰ্থনৈতিকভাৱে দুৰ্বল মহিলাসকলক চিলাইৰ ব্যৱসায় প্ৰচাৰ কৰি সবলীকৰণ আৰু অৰ্থনৈতিকভাৱে শক্তিশালী কৰা। ইয়াৰ দ্বাৰা কেৱল মহিলা সবলীকৰণ হোৱাই নহয়, দেশৰ কাপোৰ খণ্ডতো উৎপাদনশীলতা বৃদ্ধি পাব। তো তাৰপিছত আঁচনিখনৰ বিষয়ে কোৱা হৈছে চিলাই মেচিন যোজনা 2024ৰ সুবিধা। এইখন আঁচনিত আবেদন কৰিলে আপোনালোকে কি সুবিধা লাভ কৰিব এতিয়া বিতংভাৱে জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। 1 নম্বৰতে কোৱা হৈছে বিনামূলীয়া চিলাই মেচিন আঁচনিৰ জৰিয়তে দেশত বসবাস কৰা আৰ্থিক দুৰ্বল বহু মহিলাক বিনামূলীয়াকৈ চিলাই মেচিন বিতৰণ কৰিব চৰকাৰে। 2 নম্বৰত কোৱা হৈছে এই আঁচনিৰ জৰিয়তে মহিলাক চিলাই মেচিনৰ লগতে চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব। 3 নম্বৰত কোৱা হৈছে আৰ্থিকভাৱে দুৰ্বল বহু মহিলাক এইখন আঁচনিৰ জৰিয়তে চৰকাৰে এখনকৈ চিলাই মেচিন প্ৰদান কৰি নিজৰ ব্যৱসায় কৰাত সহায় কৰিব। তো তাৰপিছত কোৱা হৈছে চিলাই মেচিন আঁচনিৰ বাবে আবেদন কৰাৰ সময়ত কি যোগ্যতাৰ প্ৰয়োজন হ'ব। তো যোগ্যতাৰ ভিতৰত কোৱা হৈছে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ মহিলাসকলে দেশৰ স্থায়ী নাগৰিক হোৱাটো প্ৰয়োজনীয়। 2 নম্বৰত কোৱা হৈছে আঁচনিৰ সুবিধা লাভ কৰিবলৈ মহিলাসকলৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব। 3 নম্বৰত কোৱা হৈছে আৰ্থিকভাৱে দুৰ্বল মহিলাসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব। 4 নম্বৰত কোৱা হৈছে এই আঁচনিৰ অধীনত BPL আৰু অন্নদয় কাৰ্ডধাৰী মহিলাসকলেও কৰিব পাৰিব আবেদন। তো তাৰপিছত এতিয়া আপোনালোকক জনাইছোঁ আবেদনৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। নথিপত্ৰৰ ভিতৰত কোৱা হৈছে পৰিচয় পত্ৰ, মহিলাগৰাকী অক্ষম হ'লে অক্ষমতা চিকিৎসাৰ প্ৰমাণপত্ৰ। 3 নম্বৰত কোৱা হৈছে যদি মহিলাগৰাকী বিধৱা হয় তেন্তে তেওঁৰ নিজ বিধৱাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। 3 নম্বৰত কোৱা হৈছে সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ। 4 নম্বৰত কোৱা হৈছে মোবাইল নম্বৰ, তাৰপিছত পাছপোৰ্ট আকাৰৰ ফটো, বয়সৰ প্ৰমাণপত্ৰৰ লগতে প্ৰয়োজন হ'ব আয়ৰ প্ৰমাণপত্ৰ। তো সাধাৰণতে যদি আপোনালোকে চিলাই মেচিন লাভ কৰাৰ কাৰণে আবেদন কৰিব বিচাৰে তেন্তে এইবোৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। এইবোৰ প্ৰমাণপত্ৰ থাকিলে আপোনালোকে চিলাই মেচিন আঁচনিত আবেদন কৰি এখনকৈ চিলাই মেচিন লাভ কৰিব পাৰিব। তো যিসকলে আবেদন কৰিব বিচাৰে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণজ পেগু ডাঙৰে এনেকুৱা এখন আপডেট
প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া PMAYUৰ নতুন চাহিদাৰ বাবে বৰ্তমান জৰীপ চলি আছে। তাৰ পিছত আৰু কোৱা হৈছে এই জৰীপৰ অংশৰূপে আজি ধেমাজি বিধানসভা সমষ্টিৰ এৰাধল বৰগাঁৱত ধেমাজি নগৰৰ উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত এখন গাঁও সভাত অংশগ্ৰহণ কৰোঁ। ইয়াৰ লগতে আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰ পিছত কোৱা হৈছে সভাত প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া আঁচনিৰ নতুন হিতাধিকাৰীৰ বাবে প্ৰপত্ৰ বিতৰণৰ কাৰ্যসূচী শুভ আৰম্ভ কৰোঁ। উল্লেখ্য যে যোৱা 2021 চনৰ পৰা বৰ্তমানলৈ ধেমাজি নগৰ পালিকা আৰু উন্নয়ন প্ৰাধিকৰণ এলেকাত সৰ্বমুঠ 9,000টা পৰিয়ালক এই আৱাস যোজনা অনুসৰি গৃহ আবণ্টন দিয়া হৈছে। এতিয়া এই আঁচনিৰ পৰা বাদ পৰি যোৱা যোগ্য ব্যক্তি তথা পৰিয়ালৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰা নতুন আবণ্টন সোনকালে দিয়া হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসমৰ মাননীয় মন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰীয়াই ধেমাজি বিধানসভা সমষ্টিত এখন বিশেষ মিটিঙৰ আয়োজন কৰে। তো এইখন মিটিঙত যিসকল মানুহে নগৰত বসবাস কৰে কিন্তু এতিয়ালৈকে PMAY আৰবানৰ অধীনত চৰকাৰী ঘৰ লাভ কৰা নাই, সেইসকল মানুহৰ মাজত বিতৰণ কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ ফৰ্ম। তো যিসকল মানুহে নগৰ অঞ্চলত বসবাস কৰে আৰু চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব বিচাৰে সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছিল, লগতে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে আকৌ নতুনকৈ ৰোপণ কৰিব লাগিব গছপুলি। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে এনেকৈ এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে 1 নম্বৰতে কোৱা হৈছে হিতাধিকাৰীসকলৰ ভিতৰত আছে আত্মসহায়ক গোট। তো প্ৰথমে কিন্তু ইয়াতে লিখা আছে আত্মসহায়ক গোট। তাৰপিছত কোৱা হৈছে আশা কৰ্মী, অংগনবাদী কৰ্মী, শিক্ষানুষ্ঠানৰ কৰ্মচাৰী, প্ৰতিৰক্ষা অৰ্ধ সামৰিক বাহিনী, গাঁওৰক্ষী বাহিনীকে ধৰি আৰক্ষী বাহিনীৰ লোক, চাহ বাগিচা শ্ৰমিক, কৰ্মচাৰী, কৃষক, FPO, FPC, বেচৰকাৰী সংস্থাৰ কৰ্মচাৰী, চৰকাৰী বিষয়া কৰ্মচাৰী আৰু পৰিৱেশৰ সচেতন নাগৰিক। এইবোৰ মানুহে কিন্তু কৰিব লাগিব গছপুলিৰ ৰোপণ। অসম চৰকাৰে কিন্তু আকৌ আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0। তো যিসকল মানুহে অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মানুহে 31 জুলাই 2024 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তো আবেদন যদি কৰিব বিচাৰে তেন্তে aba.assam.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে বিশেষ যদি জানিব লগা আছে তেন্তে মোৰ চেনেলত ভিজিট কৰিব। মই আগতীয়াকৈ এখন ভিডিঅ' বনাই থৈছোঁ, সেইখন ভিডিঅ' চাই কিন্তু আপোনালোকে কৰিব পাৰিব আবেদন। তো তাৰপিছত আৰু কোৱা হৈছে যিসকল মানুহে গছপুলি ৰোপণ কৰিব সেইসকল মানুহে কিন্তু জুলাই মাহৰ 25 তাৰিখত ডাউনলোড কৰিব লাগিব নিজৰ জিলাখনৰ ফটো আপলোড কৰাৰ মোবাইল এপ। তো 25 জুলাই তাৰিখৰ পৰা কিন্তু ডাউনলোড কৰিব পাৰিব এখন বিশেষ এপ। তো তাৰপিছত আৰু কোৱা হৈছে 1 আগষ্টৰ পৰা আৰম্ভ কৰি 15 আগষ্ট তাৰিখৰ ভিতৰত কৰিব লাগিব গছপুলিৰ ৰোপণ। ইয়াৰ লগতে যিসকলে গছপুলি ৰোপণ কৰিব সেইসকলে জুলাই মাহৰ 30 তাৰিখৰ পৰা আৰম্ভ কৰি আগষ্ট মাহৰ 12 তাৰিখৰ ভিতৰত কালেক্ট কৰিব লাগিব গছৰ পুলি। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।